তো ইতিমধ্যেই ফেসবুকে সবকে কন্টেন্ট মনিটাইজেশন অপশন দি আছে অর্থাৎ যিসকলে রেগুলার ভিডিও আপলোড কৰে ভিডিও হোক বা ফটো হোক বা পোস্ট কৰে যিসকলে লিখি পোস্ট কৰে তেওঁলোকক ফেসবুকে কন্টেন্ট মনিটাইজেশন দি আছে আৰু সবে ইতিমধ্যে কন্টেন্ট মনিটাইজেশন অপশন পাইছে এতিয়া কথাটো হ'ল যে কন্টেন্ট মনিটাইজেশন পালে আপোনালোকৰ কি পদ্ধতি আপুনি টকা উপাৰ্জন কৰিব সেই কথা আমি প্ৰথমে আপোনালোকক জনাই থওঁ যে কন্টেন্ট মনিটাইজেশন মানে আপুনি ফেসবুকত যি ফটো হোক পোস্ট হোক যিকোনো আপলোড নকৰে কিয় তাৰ পৰা আপুনি টকা উপাৰ্জন কৰিব পাৰিব এতিয়া বহুতেই কিন্তু কন্টেন্ট মনিটাইজেশন অহাৰ পিছত সেটআপ কৰিছে এতিয়া বহুতে কিন্তু সেটআপ নাজানে সেটআপ কেনেকৈ কৰিব লাগে আৰু আজিৰ এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক চেষ্টা কৰিম কেনেকৈ আপুনি সেটআপ কৰিব পাৰে কন্টেন্ট মনিটাইজেশন অৰ্থাৎ আপুনি যদি ভালকে কন্টেন্ট মনিটাইজেশন সেটআপ নকৰে তেন্তে আপুনি কিন্তু টকা উপাৰ্জন কৰিব নোৱাৰিব পাৰে এতিয়া মই আপোনালোকক দেখাই আছো কেনেকৈ আপুনি কন্টেন্ট মনিটাইজেশন সেটআপ কৰিব তো কন্টেন্ট মনিটাইজেশন সেটআপ কৰিবলৈ প্ৰথমে আপুনি কন্টেন্ট মনিটাইজেশনৰ ইফালে যেটো এটা সেটআপ অপশন পাব সেই সেটআপ অপশনত ক্লিক কৰিব তাৰ পিছত আপুনি তলৰ ফালে যদি স্ক্ৰল ডাউন কৰি ইয়াত আপুনি বহুকেইটা অপশন দেখাব বহুকেইটা নাম দেখাব আপুনি কেনেকৈ টকা উপাৰ্জন কৰিব পাৰিব সেই বিষয়ে আপুনি দেখাব তাৰ পৰা আপুনি গেট ষ্টাৰ্টত ক্লিক কৰিব আৰু গেট ষ্টাৰ্টত ক্লিক কৰাৰ পিছত একসেপ্ট টাৰ্মছ ইয়াত আপোনালোকে এটা ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে ফাইনালি একেবাৰে সহজ পদ্ধতিত আপোনালোকৰ কিন্তু সেটআপটো সম্পূৰ্ণ হৈ গল এতিয়া যদি আপোনালোকে ইয়াত চাই যে ডাইৰেক্ট আপোনালোকক এখন ড্যাশবোৰ্ডলৈ লিখিব আৰু ইয়াত আপোনালোকে কিমান টকা কেনেকৈ উপাৰ্জন কৰিব পাৰিছে সেই বিষয়ে আপোনালোকক দেখুৱা হ'ব গতিকে আপুনি সহজেই কিন্তু কন্টেন্ট মনিটাইজেশন সেটআপখন কৰিব পাৰে তাৰ পিছত মই পুনৰবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো প্ৰথমে আপুনি চাওক ইয়াত সেটআপ অপশন আছে এই যেটো সেটআপ অপশন আছে এই সেটআপ অপশনত আপোনালোকে ক্লিক কৰিব এটা সেটআপ অপশনত ক্লিক কৰাৰ লগে লগে এটা নতুন পেজলৈ আপোনালোকক লৈ যাব আৰু সেই পেজখনত যোৱাৰ পিছত মই আপোনালোকক দেখাই আছো এই পেজটোত অহাৰ পিছত ইয়াত যদি আপোনালোকে চাই গেট ষ্টাৰ্ট বুলি এটা অপশন পাব এই যেটো গেট ষ্টাৰ্ট বুলি এটা অপশন আছে ইয়াত আপোনালোকে এটা ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত ডাইৰেক্টলি এটা একসেপ্ট টাৰ্মছ বুলি এটা অপশন হ'ব মই আপোনালোকক দেখাই আছো সাওক ইয়াত আছে একসেপ্ট টাৰ্মছ এই যেটো একসেপ্ট টাৰ্মছ অপশন আছে ইয়াত আপোনালোকে এটা ক্লিক কৰিব ইয়াত এটা ক্লিক কৰাৰ লগে লগে আপোনালোকে পৰৱৰ্তী এটা পেজলৈ যাব একসেপ্ট টাৰ্মছ এটো একসেপ্ট কৰাৰ লগে লগে আপোনালোকৰ ডাইৰেক্টলি সেটআপটো সম্পূৰ্ণ হ'ব আৰু তাৰ পিছত আপুনি কোৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰিব তাৰ এটা আৰ্নিং ব্ৰেকডাউন এটা পাই যাব এই যেটো ব্ৰেকডাউন আছে মই যদি আপোনালোকক দেখাও এই ব্ৰেকডাউনটো চালে আপোনালোকে বুজি পাব এই যেটো ব্ৰেকডাউন আছে ইয়াত চাওক যে কোৰ পৰা আপোনালোকে কেনেকৈ টকা উপাৰ্জন কৰিব পাৰিব প্ৰথমে যদি আপোনালোকে চাই ইয়াত আছে ভিডিওৰ পৰা আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব হিষ্ট্ৰি যদি আপোনালোকে হিষ্ট্ৰি যদি দিয়ে ষ্টেটাস দি তাৰ পৰা আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব ৰিলৰ পৰা আপোনালোকে টকা উপাৰ্জন কৰিব ফটো এণ্ড টেক্সট আপোনালোকে যদি ফটো আপলোড কৰে নাইবা টেক্সট যদি আপলোড কৰে তাৰ পৰা কিন্তু আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব পৰৱৰ্তী ভিডিওত মই আপোনালোকক দেখাই দিম যে আপোনালোকে কেনেকৈ আৰ্নিং ইনক্ৰিজ কৰিব পাৰে ধন্যবাদ